ইমান ধুনীয়াকৈ কেনেকৈনো মই ফুলৰ টাবটো বনালোঁ এবাৰ ভিডিঅ'টো শেষলৈকে চাওকচোন। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে মই 3টা ঊলৰ সূতা লৈছোঁ আৰু এইফালে কি কৰোঁ আপোনালোকে চাই থাকক। এতিয়া এনেকৈ এখন ধুনীয়াকৈ মানে কি এইটো কি কয় কাট লৈছোঁ, মানে কি কাৰ্টনৰ পৰা কাটি লৈছোঁ। তাতে মই এয়া হৈছে 35ডাল ধুনীয়াকৈ মই এতিয়া পকাই লৈছোঁ। তেনেকৈ 35ডাল ল'ম। তাৰপিছত কি কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব দেই। চাই থাকক। এতিয়া ধুনীয়াকৈ কিচিখনৰে কাটি ল'লোঁ। তাৰপিছত ইয়াৰ পৰা এতিয়া লাহেকৈ উলিয়াই আছোঁ। উলিয়াই পিনে ধুনীয়াকৈ বান্ধি ল'ম। আপোনালোকে চাই থাকিব মই কেনেকৈ নবনাওঁ। আপোনালোকেও যদি নিজৰ ঘৰখন নিজৰ হাতেৰে সজাম বুলি ভাবিছে এনেকৈ মোৰ নিচিনাকৈ এবাৰ বনাই কিনে সজাই থ'ব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব ন মই কেনেকৈ বনাইছোঁ। ময়ো পিছে ইমান ভালকৈ বনাব নাজানো দেই। যিখিনি জানিছোঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ অকণমানকৈ। এয়া এতিয়া গলপীয়াটো মোৰ হৈ গ'ল। এতিয়া মই সেউজীয়া লৈছোঁ 12ডাল সূতা ধুনীয়াকৈ তেনেকৈ পাক কৰি লৈছোঁ। এই 12ডাল ধুনীয়াকৈ এতিয়া ইয়াৰ পৰা পাক কৰি উলিয়াই ল'লোঁ। উলিয়াই লৈ ধুনীয়াকৈ এইকেইডালো মই ধুনীয়াকৈ এডাল সূতাৰ সৈতে গাঁঠি দি ল'ম। এইফালে ধুনীয়াকৈ গাঁঠি দি আছোঁ। তাৰপিছত ইয়াৰ ওপৰত মই এতিয়া উঠাই দিম, ইয়াক মানে বোকা উঠাই দিলোঁ। দেখিছেনে গলপীয়াৰ ওপৰত সেউজীয়াখিনি বোকা বান্ধি দিলোঁ। তাৰপিছত এখন ধুনীয়াকৈ গামোচাৰ সৈতে বান্ধি দিলোঁ। যেনেকৈ আমি বাচ্চা বোকা লওঁ তেনেকৈ বোকা উঠাই কিনে গাঁঠি মাৰি দিলোঁ। এতিয়া আকৌ ধুনীয়াকৈ সমান কৰি লৈ মই ফুলটো ধুনীয়াকৈ কাটি কুটি লৈ আকৌ ইয়াতে এটা পেটত গাঁঠি দিব লাগিব। পেট বিষ হৈ যায় তাৰমানে তাৰ কাৰণে ইয়াক এটা পেটত গাঁঠি মাৰি দিলোঁ। তাৰপিছত আৰু চাই থাকক আপোনালোকে কি কৰোঁ কি নকৰোঁ। এতিয়া ধুনীয়াকৈ মোৰ এপাহি ফুল ৰেডি হ'ব আৰু এইটো। এতিয়া ইয়াকো গলপীয়াটো পেটত গাঁঠি মাৰি দিলোঁ। গাঁঠি মাৰি দি ইয়াকো মানে তেনেকৈ ধুনীয়াকৈ কাটি কুটি ৰেডি কৰি ল'ম আৰু। এইফালে কিচি এখনৰ সৈতে ধুনীয়াকৈ কাটি কুটি ল'লোঁ। লৈ আকৌ কি কৰোঁ চাই থাকক। চাই থাকিলে গম পাব। পিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। একদম ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ বেয়া লাগিছে যদি বেয়া লাগিছে বুলি কমেণ্ট দিব হা, মই বেয়া নাপাওঁ। আৰু যদি ভাল লাগিছে বুলি কমেণ্ট দিব। মুঠতে কমেণ্ট এটা দিব আৰু ভাল লাগিলেও কমেণ্ট দিব, বেয়া লাগিলেও কমেণ্ট দিব। আপোনালোকেও যদি এনেকুৱা মানে কি বনাই ভাল পায় নিশ্চয় বনাব পাৰে। আপোনালোকৰ ঘৰখনত সজাব পাৰে ন। মই পিছে এইবিলাক সজাই ভাল পাওঁ দেই। আৰু কেনেকৈনো কি বনাওঁ সম্পূৰ্ণ চাই থাকিলে গম পাব দিয়ক। ভাল লাগে নে নালাগে শেষত চাব আৰু। শেষলৈকে চাই আপোনালোকে গম পাব ভাল লাগিছেনে নাই। পিছে চাই থাকক আৰু টিভি চাই থাকে, কোনোবাই কিবা খাই চাই থাকে। মুঠতে চাওক আৰু ভিডিঅ'টো নে কি কয়। পিছে আপোনালোকৰ খবৰ খাতি জনাবচোন কমেণ্টত। খবৰ খাতি কেনেকুৱা। মোৰ পিছে ভালে বেয়াৰ মাজতে চলি আছোঁ দিয়ক আৰু, নে কি কয়। নমৰাকৈ জীয়াই আছোঁ আৰু মুঠতে সেয়াই আৰু মানুহৰ জীৱন ন, ভাল বেয়া দুয়োটাই। এতিয়া ধুনীয়াকৈ মই যেনেকৈ মাথা চুচোঁ তাকো ফুলটোকো ধুনীয়াকৈ মাথাটো চুচাই দিছোঁ অকণমান। তেতিয়াহে সমান হৈ থাকিব ন চুলিকেইডাল। এতিয়া ধুনীয়াকৈ মানে আগ ওলাইছে চুলিকেইডালৰ, লিচুৱা হৈছে আগকেইডাল, সেইটো কাৰণে কাটি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ কাটি দিছোঁ। এয়া পিছে চাই থাকিলে আপোনালোকে গম পাব আৰু। এই এপাহি মোৰ হৈ গ'ল ধুনীয়া। ভাবিছোঁ ইয়াতে পাতো এখন লগাই দিওঁ। পিছে পাতটোহে মোৰ কাটাত নহ'ল দেই। আঠা লাগিছিলে মোক, মেইনলি আঠা লাগিছিল, কিন্তু আজি আঠা নাই। আৰু আঠা লগাই ভিডিঅ'টোত কি যে হ'ল, অকণমান মানে ফেব্ৰিকোড আছিলে। তাৰপিছত কি হ'ল ধুনীয়াকৈ মই কিচিখনেদি কাটি দিলোঁ। এই ৰাম হাততে লাগি ধৰিল একেবাৰে। যি হাতখন একেবাৰে ইৰাব পৰা নাছিল বোলো। আজি ইটো আঙুলি কাটিব লগা হ'ল দে। জাতৰ মাজত ঊণ সূতা আছিলে, একে টানাই মানে এনেকৈ টানি আনিছোঁ। একেবাৰে হাতখনে ছাল যোৱা নিচিনা হৈছে। সেইখিনি আকৌ আপোনালোকক দেখুৱাই নাৰাখিলোঁ দেই আৰু। পিছে ভিডিঅ'ৰ মাজত বহুত কিবা কিবি হয়, সেইবিলাক আকৌ দেখুওৱা নাযায় দেচোন দে। মেইনখিনিহে দেখুওৱা যায় ন, মাজত কি হয় সেইখিনি দেখুওৱা নাযায় বাৰু। এয়া যিখিনি মানে ভাল দৃশ্য সেইখিনিহে দেখুওৱা যায়। তাৰে মাজত বহুতখিনি বেয়া কিবা কিবি চলি যায় বাৰু, কিন্তু সেইবিলাক দেখুৱালে বহুত বেছি লম্বা হৈ যাব ন, সেইটোৰ কাৰণে আৰু বেছি দেখাই থকা নাই আৰু। পিছে মোৰ হাতখন একেবাৰে এৰাবই পৰা নাছিলোঁ। কান্দৈ নাই হাঁহো অৱস্থা হৈছিলে। আঙুলিকেইটা ইমান মানে একদম কিবা পুৰণি ধৰি গৈছিল, মানে একেবাৰে আঠাটো হাতত লাগি পিনে। সেইটো কাৰণে আপোনালোকে পাৰিলে এই আঠাটো ইউজ নকৰিব দেই, বেলেগ আঠা। ময়ো এইবাৰ বেলেগ আঠা লগাব লাগিব। এই আঠাটো নলগাওঁ আৰু, একেবাৰে খাতাৰনাক আঠা দেই। আজিহে গম পালোঁ মই। পিছে
এয়া এইফালে বগা এইবাৰ বগা বনাম সেই একেটাই আৰু বগা লৈছোঁ বগা ফুলটোতো সেই প্ৰথমতে 35ডাল লৈছোঁ তাৰপিছত সৰু লৈছোঁ 12ডাল তেনেকৈ আৰু হিচাপ কৰি বনাব লাগিব তেতিয়াহে ফুলটো মিলিব ন এতিয়া এয়া সেউজীয়া আৰু বগা তেনেকৈ বনাওঁ বুলি ভাবিছোঁ এইটো এইফালে বনাই আছোঁ আৰু এইফালে এতিয়া মই কি ক'ব আৰু চাওকচোন চাওক এইফালে মোক বাবুই মাতিয়ে আছে মই এডিটিং কৰি আছোঁ ন ভিডিঅ' আৰু বাবুই মাতি আছে এইফালে আপোনালোকে চাগে আৱাজটো শুনিছে মা নহ'লে একোৱেই নহয় ন মা চিঞৰি থাকে খালি এইফালে গৈ আছোঁ বুলি কৈ আছোঁ আৰু মই পিছে আপোনালোকক ভিডিঅ'টো এডিট কৰি দি আছোঁ অকণমান বাকী আছে হ'ব আৰু নে কি কয় এইফালে সেউজীয়া আৰু বগাটোও বনি গ'ল প্ৰায় এতিয়া ধুনীয়াকৈ মিলাই আছোঁ ইয়াকো এটা পেটত গাঁঠি দিব লাগিব ইয়াকো পেটত গাঁঠিটো দি লওঁ তাৰপিছত চাই থাকক আৰু বহুতকেইটা কালাৰ বনালোঁ সূতা পিছে 3বিধে সূতা আছিল না বেলেগ সূতা থাকিলে আৰু বেলেগ বনাব পাৰিলোঁ হয় পিছৰ ভিডিঅ'বিলাকত বনাম দিয়ক আৰু কি বনাওঁ গোটেইখিনি দেখুৱাম সিদিনাখনে যিটো বস্তু বনালোঁ সেই বস্তুটো মানে কি ভিডিঅ' কৰাটো ভাল নহ'ল সেইটোৰ কাৰণে গোটেই সম্পূৰ্ণ ভিডিঅ'টো দিয়া নহ'ল সেইটো আকৌ বনাম বুলি ভাবিছোঁ ৰ'ব ডাঙৰ কাৰ্টন এখনত বনাম বুলি ভাবিছোঁ এইবাৰ এইটো যদি বনাওঁ নহয় আপোনালোকৰ মাজত এইবাৰ মই ধুনীয়াকৈ দেখাম দেই আপোনালোকেও বনাব পাৰিব এইটো মানে প্ৰথম বনাইছোঁ ন সেইটো ইমান ঠিকো হোৱা নাই এনেই গোটেই বেয়াও হোৱা নাই বাৰু এইটো ফুল বেছি ভাল লাগিছে হয়নে ক'বচোন বগা ফুলটো বেছি ভাল লাগিছে বগা আৰু সেউজীয়াটো মোৰ পিছে বহুত বেছি ভাল লাগিছে এইটো ফুলহে বগা আৰু সেউজীয়া যিটো বনাইছোঁ সেইটো মোৰ বেছি ভাল লাগিছে এইফালে ঠাৰিডাল দেখিছেনে বেকা হৈ গৈছে আঠা লাগিছিল ন সূতাইদি বান্ধি দিলে হাজাৰে হওক আৰু ক'তনো আঠা লাগিছিলে আঠাটো লগাই দিলে মানে চিধা হৈ থাকিল হয় সেই গমেইটো পাইছে আঠা লগাব যায় কি অৱস্থা হ'ল নলগাও দিলোঁ দিয়ক আৰু আঠা এইফালে পিছে হৈ গ'ল আৰু সেইফালে দেখিছেনে মোৰ টাবটো ৰেডি এতিয়া কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন ধুনীয়াকৈ মই চুকেছৰ ওপৰত ৰাখি থৈ দিছোঁ আঠা লাগিছিলে মোক যিটো মই কাৰ্টুনত ৰাখি থৈছোঁ ন তাতে ভাবিছিলোঁ অকণমান আঠা দি ধুনীয়াকৈ মানে গলপীয়াই সেউজীয়াই বগাই ধুনীয়াকৈ সূতাবিলাক মানে এটা ফুলৰ ডিজাইন কৰি ধুনীয়াকৈ তলতো ফুল দি দিলোঁ হয় কিন্তু আঠা নাই যে সেইটোৱে তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই টাটা সকলো